আচলতে আমি এতিয়া আজি নাগালেণ্ড সীমান্তলৈ আহিলোঁ সন্তক বিহুৰ পৰা ইয়াত আহি আচলতে আমি হতবাক হৈছোঁ। হতবাক সেইটো কাৰণে হৈছোঁ ইয়াত যি শিল মাফিয়া আছিলে শিল চুৱে যি ধৰণে দিনে নিশাই অবৈধভাৱে শিল খান্দি যি ধৰণে পুলিচ প্ৰশাসনৰ ফৰেষ্টৰ বন বিভাগৰ আচলতে নাকৰ তেৰেদি যি কৰ দি পাখি দি নি আছে অবৈধ শিল কি দেখা নাই নেকি? আমি সুধিছোঁ দেখা নাই নেকি? এহেঁতি ইয়াত যি ফকলেন লগাই দিনত দ গাঁত খান্দি শিল নিছে কাইলৈ পৰহিলে যদি কিবা মানুহ সোমাই যি মই আকৌ দায়িত্ব ল'ব সেই শিলগুটি বেপাৰীয়ে দায়িত্ব ল'ব নেকি? আমি স্পষ্ট ভাষাৰে সুধিছোঁ সেই শিলগুটি চোৱা দায়িত্ব ল'ব নেকি? এটা কথা স্পষ্ট ভাষাৰে কৈ দিছোঁ ইয়াত আমি এতিয়া আহি দেখিছোঁ ইয়াত যি ধৰণে গছ গছনি কাটি তহিলং কৰি গাঁত খান্দি শিল নিছে বাগান শেষ কৰিছে এইবোৰ নহ'ব। স্পষ্ট কথা এইবোৰ নহ'ব। আৰু এই বন বিভাগক স্পষ্ট ভাষাৰে কৈ দিছোঁ ইয়াত এটা বন বিভাগৰ কাৰ্যালয় থকাৰ পাছতো আচলতে আপোনালোকে কেনেকৈ আপোনালোকৰ ছত্ৰ ছাইডে হৈ আছে নেকি শিল খান্দি আছে নেকি শিল মাফিয়াই? আপোনালোকৰ ছত্ৰ ছাইড কি শিল খান্দি আছে নেকি শিল মাফিয়াই? আপোনালোকে দেখা নাই নেকি? সীমান্ত এটা বন ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰত এটা যেনে আপোনালোকে বন বিভাগৰ কাৰ্যালয় আছে বন বিভাগৰ কি আপোনাৰ যিজন বন বিভাগৰ অফিচাৰ তেখেতে দেখা নাই নেকি এইবোৰ? ইয়াত যে শিল খান্দি আছে আপোনালোকে দেখা নাই নেকি? আমি অসমীয়া যুৱ মঞ্চৰ স্পষ্ট ভাষাৰে বন বিভাগক সেই খান্দি দিছোঁ 12 ঘণ্টাৰ ভিতৰত আপোনালোকে আচলতে ইয়াৰ স্পষ্টীকৰণ দিয়ক কি ধৰণে শিলগুটি খান্দি নি আছে কেনেকৈ শিলগুটি খান্দি নিছে আপোনালোকৰ চকুৰ আগত এইটো আপোনালোকে স্পষ্টীকৰণ দিয়ক। অন্যথা কিন্তু আপোনালোকে ইয়াৰ প্ৰতিবাদৰ সন্মুখীন হ'ব। আমাৰ একদম অসমীয়া যুৱ মঞ্চৰ স্পষ্ট কথা এই ৰাস্তাটো যিটো পথ কাৰণ তেওঁলোকে আমাৰ নাগালেণ্ডৰ চৰকাৰক দোহাই দি তেওঁলোকে আমাৰ অসমৰ মানুহে মাটি আমাৰ ডিছপুট এৰিয়াটো খান্দি তেওঁলোকে আগতো বহুত খনন চলাইছে আৰু এতিয়াও ধাৰাসাৰভাৱে মানে নিৰ্যাতন চলোৱাৰ দৰে খনন কৰি শিলগুটি উলিয়াই আছে আৰু মানে পইচা দি তেওঁলোকে মেনেজ হৈ লৈ সকলো ওপৰৰ বিষয়ববীয়া সকলো আছে আৰু তেওঁলোকে সেই জৰিয়তে মানে আমাৰ গোটেই পৰিৱেশ নষ্ট হৈছে। লগতে সেই ডিছপুট এৰিয়াত যিসমূহ আমাৰ চাহ জনগোষ্ঠীয় লোক আছে লগতে বিভিন্ন ধৰণৰ জনজাতিৰ লোক তাত বসবাস কৰে গোটেই জনজাতিৰ লোকখিনিৰ ওপৰত মানে প্ৰভাৱ পৰিছে। আমি এই বিষয়ে আগতো আমি জনোৱা হৈছে কিন্তু কোনো ধৰণৰ পদক্ষেপ লোৱা নাই চৰকাৰেও আৰু এইটো আমি অলপ মানে মনত দুখ পোৱা নিচিনা হৈছে আমাৰ। হয় জড়িত আছে ইয়াত আমি ক'বলৈ গ'লে এতিয়া ভূ মাফিয়া বুলি ক'ব লাগিব শিলগুটি মাফিয়া গাজিৰ খান বুলি এজন ব্যক্তি আছে তেওঁ খুব ধাৰাসাৰভাৱে বাগান খান্দি আছে লগতে গোটেই ডিছপুট এৰিয়াটো তেওঁ খান্দি আছে লগতে ৰিয়াজ আলী আৰু এজন আছে নানকি বুলি এজন ব্যক্তি আছে আৰু তেওঁলোকে নিৰ্যাতন চলোৱাৰ দৰে একদম ধাৰাসাৰভাৱে শিলগুটি খনন কৰি আছে আমাৰ ইয়াত। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।